নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে নিউজ 18 অসম নৰ্থইষ্টৰ প্ৰাইম টাইম 18 মই জয়ন্ত মাধৱ গোস্বামী কেতিয়া খোল খাব ৰাজ্যৰ ছবি গৃহসমূহ এই সন্দৰ্ভত চৰকাৰে অব্যাহত ৰাখিছে চিন্তা চৰ্চা শিলচৰত এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতিয়া খুলিব সিনেমা হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে তথ্য মই সিনেমা হলৰ মালিকবিলাকক কৈছো যে হুলস্থুল কৰি কি লাভ আছে খুলি দিলো তাৰ পিছত কোভিড বাঢ়িলে আকৌ বন্ধ হ'ব গতিকে এনেকে খুলিব লাগে যাতে বন্ধ নহয় এটা জেদ কৰা কথাটো নহয় এবাৰে পেইন হয় বাৰে বাৰে যাতে হৈ নাথাকে কাৰণ আমি ক্লাছ 10 খুলি দিলো কলেজ খুলিছো হোষ্টেল খুলিছো obviously আমি সিনেমা হল খুলিম বাট এটো মুখ প্ৰেছাৰ দিব নালাগে কাৰণ ইট ইজ নট এ পলিটিক্যাল ইস্যু ইট ইজ এ হেলথ ইস্যু আৰু প্ৰেছাৰৰ সন্মুখত মোৰ টিকেলেটো মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে কোভিডৰ তৃতীয় লহৰৰ বিৰুদ্ধে যুঁজ দিবলৈ ৰাজ্য চৰকাৰ সাজু বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ থাৰ্ড ৱেভৰ কাৰণে আমি ৰেডি হৈ আছো যদি ৱেভ আহে আমি চিলড্ৰেন হস্পিটাল হল শিলচৰ মেডিকেল কলেজত আমি 40 বেডেড পিকু আমি উদ্বোধন কৰিছো so we are ready to face but I think the way now vaccination program is going on আৰু মানুহে যিমান ভ্যাকচিন লৈছে probably থাৰ্ড ৱেভ আহিলেও ইমান বেছি ভয়াবহ নহব পাৰে মেবি মানুহে ভ্যাকচিনটো 100% যদি এবাৰ আমি লৈ ল'ব পাৰো then থাৰ্ড ৱেভ আহিলেও will be able to face it দুদিনীয়া কাৰ্যসূচীৰে শিলচৰত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলচৰৰ পৰা পোনে পোনে দিল্লীলৈ ৰাওনা হোৱাৰ প্ৰাক মুহূৰ্তত সংবাদমেল যোগেদি ক'লে শিলচৰৰ উন্নয়নৰ বাবে চৰকাৰে হাতত লোৱা পেকেজৰ কথা কলে শিলচৰত ডিসি কাৰ্যালয় ভৱন নতুনকৈ নিৰ্মাণ হ'ব পূজাৰ পিছতেই শিলচৰৰ মিনি হস্পিটেলৰ কাম আৰম্ভ হ'ব 2022ৰ পূজাৰ আগত নিৰ্মাণ হ'ব কৰ্কট হাস্পতাল ভুৱন পাহাৰ পৰ্যটনথলীৰ উন্নয়নৰ বাবে 10 কোটি টকাৰ আবণ্টন দিয়া হ'ব ভুৱন তীৰ্থৰ কাঠামো উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে পৰ্যটন বিভাগে 10 কোটি টকা ইতিমধ্যে আঁচনি মঞ্জুৰ কৰিছে আমি এটা কলাক্ষেত্ৰৰ আৰ্হিত খাসপুৰৰ যিটো ৰাজাবাৰী জাগা আছে তাক আমি এটা খুব ভাল টুৰিজিম ডেষ্টিনেশ্যনলৈ আমি ৰূপান্তৰ কৰোঁ শিলচৰৰ বাবে খুব প্ৰয়োজনীয় কেথলেব এটা আমি খুব সোনকালে শিলচৰত দিয়াৰ আমি ব্যৱস্থা কৰোঁ শিলচৰত ডিসি অফিচটো নতুনকৈ আমি বনাব খুজিছোঁ আমি ইতিমধ্যে 50 কোটি টকা শিলচৰৰ ডিসি অফিচৰ কাৰণে ৰাখিছোঁ আৰু শিলচৰৰ যিটো মিনি সেক্ৰেটাৰিয়েট আমি কৰিছোঁ 116 crore rupees আমি ইতিমধ্যে তাক স্যাংচন কৰিছোঁ আৰু মোৰ মনত বিশ্বাস যে পূজাৰ পিছতে ফুল সুইং আমি মিনি সেক্ৰেটাৰিয়েটৰ কামো আমি আৰম্ভ কৰিব পাৰিম হিন্দুস্তান পেপাৰ মিলক লৈও আশাব্যঞ্জক মন্তব্য মুখ্যমন্ত্ৰীৰ অন এইচপিসি আমাৰ বহুতখিনি ভাল ডিসকাশন হৈ আছে আৰু মোৰ মনত বিশ্বাস যে খুব সোনকালে আমি হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ যিটো প্ৰব্লেম আছে সেইটো আমি ৰিজলভ কৰিব পাৰিম শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ নিউজ 18 অসম নৰ্থ ইষ্ট অনলাইন গেমে বিপদত পেলালে শিৱসাগৰৰ এটা পৰিয়ালক তিনি বন্ধুৰ সহযোগত সন্তানে মাতৃৰ বেংক একাউণ্ট হেক কৰি সৰকাই নিলে 19 লাখ টকা নিজৰ সন্তানেই লুটিলে মাকৰ ধন 1000-2000 নহয় 19 লাখ টকা অনলাইন গেমৰ ভয়ংকৰ পৰিণাম পাবজি নহয় এইবাৰ আন এক অনলাইন দৈত্য পাবজি অধিক মোবাইল গেমৰ নিচাৰ বাবে শিৱসাগৰৰ এটি নাবালকৰ মনত গঢ় লৈ উঠিল অপৰাধ প্ৰৱণতা অনলাইনতে চিনাকি হোৱা তিনি বন্ধুৰ সহযোগত নাবালক সন্তানে সৰকালে মাতৃৰ বেংক একাউণ্টৰ 19 লাখ টকা বেংক একাউণ্ট হেক কৰি সৰকাই নিলে এই বৃহৎ পৰিমাণৰ ধনৰাশি শিৱসাগৰৰ ৰুমিচুতীয়া দত্ত নামৰ মহিলাগৰাকীৰ ICICI বেংকৰ একাউণ্টত আছিল এই ধনৰাশি কিন্তু হঠাতে জমা ৰখা ধনৰাশি সৰলকি হোৱাত আৰক্ষীৰ কাষ চাপে ভুক্তভোগী মহিলাগৰাকী তাৰ পিছতেই ওলাই পৰিল উৰহীৰ ৰুৰ ঘটনা সন্দৰ্ভত শিৱসাগৰ সদৰ আৰক্ষী থানাত ৰুজু হয় এক গোচৰ
তেওঁ পাবজি খেলে। তেওঁ নজনাকৈ তেওঁ কেইজনমান সহযোগী অনলাইনতে চিনাকি হোৱা মাকৰ একাউণ্টৰ পৰা কিছু প্ৰলোভন দি প্ৰায় 19 লাখ টকা তো সেই সম্পৰ্কে অভিযোগ আহিছে। গতিকে পইচাটো যিহেতু একাউণ্টৰ পৰা নাই হোৱা হৈছে, গতিকে যিকেইজন তেওঁলোকৰ একাউণ্টত ট্ৰেন্সফাৰ হোৱাৰ তথ্য আমি দেখা পাইছোঁ আৰু সেয়েহে বিষয়টো অনুসন্ধান চলি আছে। এই ঘটনাৰ পিছত আৰক্ষীয়ে 3 নাবালকসহ এজন যুৱকক আটক কৰে যদিও আদালতৰ নিৰ্দেশনা অনুসৰি নাবালক 3জনক গতাই দিয়া হয় অভিভাৱকক। ইফালে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে নিপুৰাজ গগৈ নামৰ যুৱকজনক। ধৃত নিপুৰাজ গগৈৰ ঘৰ শিৱসাগৰৰ মেটেকাঘাট ৰংচলীয়া গাঁৱত। ইতিমধ্যে 4গৰাকীৰ মোবাইল জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে শিৱসাগৰ আৰক্ষীয়ে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে আৰম্ভ হ'ল হাফ পেণ্ট কাণ্ডৰ তদন্ত। দেওবাৰে তেজপুৰত 3জনীয়া কমিটি আৰম্ভ কৰে এই অনুসন্ধান। কমিটিৰ সন্মুখত সাক্ষ্য প্ৰদান কৰে 3গৰাকী নিৰীক্ষকে। মাৰ্চ হোৱা নাই হাফ পেণ্ট বিতৰ্ক। ইতিমধ্যে গঠন কৰি দিয়া 3জনীয়া তদন্ত সমিতিয়ে দেওবাৰে সাক্ষ্য গ্ৰহণ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ নিৰীক্ষকৰ দায়িত্বত থকা 3গৰাকী নিৰীক্ষকৰ। তদন্ত সমিতিক কি ক'লে 3গৰাকী নিৰীক্ষকে? এতিয়াও নিজৰ স্থিতিত অটল 3জন পৰীক্ষা নিৰীক্ষক। অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰীক্ষাত নিৰীক্ষকৰ দায়িত্বত থকা গিৰিজানন্দ চৌধুৰী ফাৰ্মাচিউটিকেল ছায়েন্সৰ JN প্ৰধানী, দীপাংকৰ শইকীয়া, ৰেজাউল ইছলামৰ ঘোষণা, আমি পৰীক্ষা দিবলৈ বাধা দিছিলোঁ ছাত্ৰীগৰাকীক, কিন্তু ছাত্ৰীগৰাকীয়ে বাধা নামানি পৰীক্ষা দিছিল। আমাৰ কলেজৰ ড্ৰেছ কোড আছে সাধাৰণ, যিটো মানে কি আজিলৈকে তাৰমানে আমাৰ বহুত বছৰৰ অভিজ্ঞতাৰ পৰা কোনেও হাফ পেণ্ট পিন্ধি ক্লাছতো অহা নাই বা বিভিন্ন এক্সামতো অহা নাই। তো অকণমান কোৱা হৈছে প্ৰস্পেক্টাছখন পঢ়িব লাগে। তাত যদি আপোনালোকে চায় তেনেহ'লে আপোনালোকে গম পাব যে তাত যিটো এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ড্ৰেছ কোড, সেই পৰীক্ষাটো যদি আমাৰ ইয়াত নহয় এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে পাতিলে হয়, কথাটো কৈছোঁ, তাত যদি চেণ্টাৰটো হ'লে তেনেহ'লে ডেফিনেটলি তেওঁলোকে এলাউ নকৰিলে হয়। কাৰণ তাত ক্লিয়াৰলি মেনশ্যন কৰা আছে কুৰ্তি, চালৱাৰ বা হাফ শ্লিভ তেনেকুৱাহে পিন্ধিব পাৰিব বুলি সেইটো মেনশ্যন কৰা আছে। হাফ পেণ্টৰ কোনো মেনশ্যনে নাথাকে, সেইটো কোনো ইনষ্টিটিউটত থাকিব নোৱাৰে আমি যিমান দূৰ জানো। এক্সামত এটা ভাল প্ৰপাৰ ড্ৰেছ কোড এটা মেইনটেইন কৰি আহিলে ভাল হয়, সেইটোৱে আমি কৰিলোঁ আৰু সেইটোৱে আজি অকণমান বিতৰ্কৰ সৃষ্টি কৰিছে। প্ৰস্পেক্টাছখনতো আছিলে, যিহেতু সিহঁতে এপ্লাই কৰিছে, এপ্লাই কৰাত প্ৰস্পেক্টাছখনতো এটা ড্ৰেছৰ এটা কথা মেনশ্যন আছে। তেওঁলোকৰ মতে বিশ্ববিদ্যালয়ৰ নিয়মাৱলীৰ পুস্তিকাত স্পষ্টভাৱে উল্লেখ কৰা আছে সাজপাৰ সম্পৰ্কত। সেয়ে তেওঁলোকে পৰীক্ষাত পঢ়াত বাধা দিছিল ছাত্ৰীগৰাকীক। ইপিনে অসম কৃষি বিশ্ববিদ্যালয় গঠন কৰি দিয়া ডক্টৰ জয়ন্ত ডেকা, BK শৰ্মা আৰু RN বৰ্মনৰ 3জনীয়া তদন্ত সমিতিয়ে দেওবাৰে সাক্ষ্য গ্ৰহণ কৰে 3জন নিৰীক্ষকৰ। ইয়াৰ পিছতেই সাক্ষ্য গ্ৰহণ কৰিব ছাত্ৰীগৰাকীৰ। আমাৰ এইটো ইউনিভাৰ্চিটিৰ ফালৰ পৰা আমাক চাব দিছে কি হৈছে ঘটনাটো চাবলৈ। আমি ইয়ালৈকে আহিলোঁ, আমাৰ মানুহখিনি আমি আৰম্ভ কৰিছোঁ। অকল ড্ৰেছেই নহয়, পৰীক্ষা সম্পৰ্কত আৰু যদি কিবা খেলি মেলিও আছে আমি আটাইখিনিয়ে চাম। ৰাজ্যত এতিয়াও অব্যাহত আছে হাফ পেণ্ট বিতৰ্ক। ছ'চিয়েল মিডিয়াতো আলোচনাৰ বিষয় এতিয়া হাফ পেণ্ট। অৱশ্যে তদন্ত সমিতিৰ সিদ্ধান্তৰ বাবে কিছুদিন অপেক্ষা কৰিব লাগিব। পৰ্যায়ক্ৰমে আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে আজিৰে পৰা আৰম্ভ হ'ল 10ম শ্ৰেণীৰ পাঠদান। দীৰ্ঘদিনৰ মূৰত জীপাল হৈ উঠিল হাইস্কুলসমূহ। কোভিড বিধি মানি আৰম্ভ হয় পাঠদান কাৰ্যসূচী। আকৌ প্ৰাণ পাই উঠিছে বিদ্যালয়ে। আৰম্ভ হ'ল 10ম শ্ৰেণীৰ পাঠদান। সুদীৰ্ঘ বিৰতিৰ পাছত নতুন SOPৰ নিয়ম অনুসৰি সমগ্ৰ ৰাজ্যতে আৰম্ভ হৈছে 10ম শ্ৰেণীৰ পাঠদান। প্ৰতিটো শ্ৰেণীত 30জনকৈ শিক্ষাৰ্থীৰে আৰম্ভ কৰিছে পাঠদান। প্ৰায় 6 মাহৰ অন্তত বিদ্যালয়ৰ চৌহদত ভৰি থৈ আনন্দিত শিক্ষাৰ্থীসকল। বহুত ভাল লাগিছে, লগৰীয়া বান্ধৱীক লগ পাইছোঁ। এতিয়া স্কুল বহুত মাহৰ পিছত আহিছোঁ, বহুত আনন্দ লাগিছে স্কুলত আহি। স্কুলত যিটো সুবিধা পোৱা যায় সেনেকৈ অনলাইনত পোৱা নাযায়, বহুত কথা শিকিব নোৱাৰি, সেইকাৰণে আহি ভাল লাগিছে। বহুত দিনৰ মূৰত স্কুল খুলিছে, ল'ৰাখিনি লগ পাইছোঁ, বাইদেউ ছাৰসকলক লগ পাইছোঁ, সকলোকে
ভাল লাগিছে, আনন্দ লাগিছে। স্কুললৈ খুলিছে বহুত দিনৰ মূৰত, বহুত ভাল লাগিছে কাৰণে আহি পেলাই লগৰ ল'ৰা ছোৱালীবোৰ লগ পাইছোঁ। আজি মোৰ বহুত ভাল লাগিছে যে মই স্কুল আহিবলৈ পাইছোঁ। নগাঁও জিলাৰ বেবেজিয়াৰ পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোভিড প্ৰটকল ৰক্ষা কৰি পাঠদান আৰম্ভ কৰিছে শিক্ষক শিক্ষয়িত্ৰীসকলে। প্ৰাতঃ প্ৰাৰ্থনাৰে আৰম্ভ হ'ল বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পাঠদান। SOP অনুযায়ী এখন বেঞ্চত বহিবলৈ দিয়া হ'ল 2জনকৈ শিক্ষাৰ্থী। ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছোঁ, মানে আমাৰ স্কুলত ৰুম বহুত আছে, সেইকাৰণে আমি অফলাইন পাতিব লৈছোঁ। 9ৰ কিন্তু অনলাইনে হ'ব। শিক্ষকসকল খুব উৎসাহিত। আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি সন্মুখৰ পৰা পাঠদান কৰিবলৈ পাই বিশেষভাৱে আমি উপকৃত হ'ম বুলি ভাবিছোঁ। কোভিড প্ৰট'কল মানি পেলাই মাস্ক পিন্ধিবলৈ দিয়া হৈছে, দূৰত্ব মেইনটেইন কৰি সিহঁতক বহিবলৈ দিয়া হৈছে আৰু শিক্ষকবিলাকেও সেই অনুৰূপে গোটেইখিনি পালন কৰি পেলাই ক্লাছত সোমাইছে। আমাৰ বিদ্যালয়ত 10ম শ্ৰেণীৰ 109 গৰাকী ছাত্ৰ ছাত্ৰী আছে। আমি সেইকাৰণে 4টা শাখা কৰিছোঁ। আজি এটা সেই মানে দুইটা পক্ষৰ আজি মিলন, আকৌ 4 মাহৰ বিৰতিৰ পিছত, গতিকে সেইটো এটা খুব ভাল লগা কথা হৈছে। একেই দৃশ্য ব্যাহত ৰাখিম, লৈছোঁ এটি বাণিজ্যিক বিৰতি। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। বিৰতিৰ পিছত আপোনাক পুনৰ স্বাগতম। আপুনি চাই আছে প্ৰাইম টাইম 18 আৰু প্ৰাইম টাইম 18ত এই মুহূৰ্তত আমি আপোনাক জনাওঁ চিপাঝাৰৰ খবৰ আজি পুৱাৰে পৰা আপোনাক জনাই আহিছোঁ। চিপাঝাৰৰ গৰুকুটিত প্ৰশাসনে আজি এক উচ্ছেদ অভিযান আৰম্ভ কৰিছে। যুদ্ধকালীন প্ৰস্তুতিৰে উচ্ছেদ চলাই জিলা প্ৰশাসনে। 8টাকৈ দলে পৃথকে পৃথকে চলাইছে উচ্ছেদ অভিযান। উল্লেখযোগ্য যে ৭৭,৪২০ বিঘা মাটিত জিলা প্ৰশাসনে এই উচ্ছেদ অভিযান চলাইছে। উচ্ছেদস্থলীত মোতায়েন কৰা হয় বৃহৎ সংখ্যক আৰক্ষী তথা নিৰাপত্তাৰক্ষী। চিপাঝাৰ ৰাজচক্ৰৰ অধীনত থকা গৰুখুটি কৃষি প্ৰকল্প হ'বলগীয়া ৭৭,৪২০ বিঘা মাটিত জিলা প্ৰশাসনে আজি চলায় এই উচ্ছেদ অভিযান। চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত 1 নম্বৰ ধলপুৰ, 3 নম্বৰ ধলপুৰ, গৰুখুটি, কিৰাকাটা, কুৰুৱা, ফুহুৰাতলি আদি অঞ্চলত বছৰ বছৰ ধৰি বেদখল চলি থকা এই লোকসকলক আজি উচ্ছেদ চলায় জিলা প্ৰশাসনে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এই উচ্ছেদ অভিযান চলাইছে। বুলডোজাৰৰ হাতোৰা পৰিছে বেদখলকৃত এই বাসগৃহসমূহত। দীৰ্ঘদিন ধৰি বেদখল চলাই আহিছিল এই বৃহত্তৰ অঞ্চলটোত। ইতিমধ্যে ৰাজ্য চৰকাৰে এক অভিলাষী কৃষি প্ৰকল্প হাতত লৈছে। চিপাঝাৰৰ গৰুখুটিত যিহেতু এই অভিলাষী কৃষি প্ৰকল্পৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে আৰু এই উচ্ছেদীকৃত স্থানসমূহত জিলা প্ৰশাসনে আজি যুদ্ধংদেহী তৎপৰতাৰে চলালে উচ্ছেদ অভিযান। 8টাকৈ ভাগত বিভক্ত হৈ জিলা প্ৰশাসনৰ দলে চলালে উচ্ছেদ। ট্ৰেক্টৰে হাল বোৱা কাম আৰম্ভ কৰিছে। আমি মাজত প্ৰায় এমাহ আগত আমি আৰম্ভ কৰিছিলোঁ, কিন্তু প্ৰায় বাৰিষাৰ কাৰণে বৰষুণ আহি গ'ল, বানপানী হৈ গ'ল, সেইকাৰণে কিছুদিন আমাৰ কাম বন্ধ হ'ল। এতিয়া ইয়াত ৰবি শস্যৰ পৰা আৰম্ভ কৰি আমাৰ এই সময়ত যি আমি বীজ লগাব পাৰোঁ সেই ধৰণে আমি চালি জাৰি চাই আছোঁ। ক'ৰবাত মানে শাক পাচলিৰ খেতি, ক'ৰবাত হয়তো আমাৰ সৰিয়হৰ খেতি, ক'ৰবাত মৰাপাতৰ খেতি, এনেধৰণে এই অঞ্চলত যি কৃষিৰ পৰা আমি উৎপাদন বেছি পাম, তেনেধৰণে আমি আমাৰ উৎপাদনমুখী আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। স্থানীয় যুৱকসকলক কৃষি কৰ্মৰ প্ৰতি আমি আকৃষ্ট কৰাব খুজিছোঁ, তেওঁলোকক কৰাব খুজিছোঁ। আৰু দ্বিতীয়, আমাৰ কংগ্ৰেছ চৰকাৰবিলাকে আগতে যি এটা পৰম্পৰা সৃষ্টি কৰিলে, য'তে চৰাঞ্চল দেখে ত'তে বংগমূলৰ মুছলমান বহাই দি পেলাই এটা ভোট বেংকৰ সৃষ্টি কৰে। আৰু তাৰ ফলত কি হয়, ওচৰে পাজৰে যি স্থানীয় গাঁওবিলাক থাকে খিলঞ্জীয়া লোকৰ, সেই লোকসকল বসতিৰ কাৰণে অসুবিধাৰ সৃষ্টি হয়। তেওঁলোকৰ গৰু চুৰ হয় আৰু বিভিন্ন ৰাতি হ'লে চুৰ হয় বা নিৰাপত্তা নোহোৱা হৈ যায়। নাৱত ৰাতি মানুহ আহি যায় এই গাঁওসমূহৰ পৰা। সেইকাৰণে সেই পৰম্পৰাটো আমি নাইকিয়া কৰিব খুজিছোঁ যে ক'ৰবাত আমি চৰকাৰী মাটি যদি এনেই পৰি আছে, এনেই পৰি থাকিলে বুলি ক'ৰবাৰ পৰা অচিনাকি মানুহ এখিনি আহি কেতিয়াও দখল কৰিব নোৱাৰে। যদি দখল কৰে এনেকুৱা পৰিণতি হ'ব যে তেওঁলোকক উচ্ছেদ কৰা হ'ব। আৰু সেইকাৰণে ইয়াত আমাৰ যিখিনি মাটি আছে, আজিয়ে প্ৰায় 7,000 বিঘা মাটি বেদখলমুক্ত কৰা হৈছে। আৰু ইয়াত আমাৰ স্থানীয় 500 যুৱক ইতিমধ্যে প্ৰস্তুত হৈছে। তেওঁলোকে বিভিন্ন প্ৰকাৰ ট্ৰেইনিং লৈ তেওঁলোকে ইয়াত কৃষি কাম আৰম্ভ কৰিছে। 22 ছেপ্টেম্বৰত দাহন হ'ব 2479টা গঁড়ৰ খৰ্গ।
আফ্ৰিকাৰ পাছত ভাৰতত চৰকাৰীভাৱে জ্বলাই দিয়া হ'ব গঁড়ৰ খৰ্গ বোকাখাট ৰাজহুৱা খেলপথাৰত ইতিমধ্যেই আৰম্ভ কৰা হৈছে গঁড়ৰ খৰ্গ দাহন কাৰ্যসূচীৰ প্ৰস্তুতি আফ্ৰিকাৰ পিছত ভাৰতত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে জ্বলাই দিয়া হ'ব গঁড়ৰ খৰ্গ বোকাখাটত অহা 22 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগ্নিসংযোগ কৰিব 2479টা খৰ্গত ইতিমধ্যে বোকাখাট ৰাজহুৱা খেলপথাৰত মুখ্য প্ৰধান বন সংৰক্ষকৰ নেতৃত্বত এই খৰ্গদাহ কাৰ্যসূচীৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে বন বিভাগ 6টা স্থানত সাজু কৰা হৈছে বৃহৎ কেৰাহী খৰিৰ লগতে থাকিব LPGৰ ব্যৱস্থাও গঁড়ৰ খৰ্গ যিবিলাক আমি পুৰি পেলাই আমি যে ডিষ্ট্ৰাকশ্যন কৰিম ৱাইল্ড লাইফ এক্টৰ আণ্ডাৰত সেইটোৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছোঁ 2400ৰ ওপৰ ৰাইনো হৰ্ণ জ্বলোৱা যাব আমি 94টা হৰ্ণ সংৰক্ষণ কৰিছোঁ কেছ আৰু ফেক মিলাই পেলাই 50 বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানত স্বাভাৱিকভাৱে মৃত্যু হোৱা আৰু চোৰাং চিকাৰীয়ে হত্যা কৰাৰ পিছত উদ্ধাৰ কৰি বিভিন্ন কোষাগাৰত জমা ৰখা মুঠ 2623টা গঁড়ৰ খৰ্গ বিশেষজ্ঞ সমিতি আৰু বন বিভাগে পৰীক্ষা কৰাৰ পিছত ইয়াৰে 2479টা খৰ্গ দাহ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে অৱশ্যে 94টা খৰ্গ সংৰক্ষণ কৰা হ'ব আৰু 50টা খৰ্গৰ বিৰুদ্ধে আদালতত বৰ্তমানেও চলি আছে গোচৰ অসমৰ বিভিন্ন কোষাগাৰৰ লগতে মৰিগাঁও জিলা কোষাগাৰত জব্দ হৈ থকা 33টা গঁড়ৰ খৰ্গ নিৰাপত্তা বেষ্টনীৰ মাজেদি প্ৰথমতে নগাঁও আৰু পিছত কহৰালৈ নিয়াৰ ব্যৱস্থা কৰা হয় কটকটীয়া নিৰাপত্তাৰ মাজত গঁড়সমূহ লৈ গৈছে বন বিভাগে আৰু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী উপস্থিত এই গঁড়সমূহ দাহন কৰিব ইফালে চৰকাৰ তথা বন বিভাগৰ গঁড়ৰ খৰ্গ দাহনৰ কাৰ্যসূচীক লৈ সন্দেহ প্ৰকাশ কৰিছে একাংশ জাতীয় সংগঠনে সকলোৰে মনত এটাই সন্দেহ যে কাজিৰঙাত বহু সংখ্যক খৰ্গ আচলতে সৰলুকি হ'ল এইটো আচলতে স্বচ্ছ আৰু নিকা বুলি আমি কোনো কাৰণতে ভাবিব নোৱাৰোঁ সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে এই প্ৰক্ৰিয়াটো আপোনালোকে তদন্ত কৰক ইয়াৰ কাজিৰঙাত যিসমূহ খৰ্গ আচলতে সংৰক্ষণ কৰা থোৱা হৈছিল এই খৰ্গ বহু সংখ্যক খৰ্গ আচলতে সৰলুকি হৈ কিছুমান ডুপ্লিকেট খৰ্গক আজি জ্বলাবৰ কাৰণে তেওঁলোকে যুঁজা কৰিছে তেখেতলোকে ইনভেষ্টিগেশ্যন অফিচাৰ যিসকল আছে তেখেতলোকক ভাল কৰক আৰু তেখেতলোকে ইনভেষ্টিগেশ্যনত যেতিয়া ইনভেষ্টিগেশ্যন কৰে ভালকৈ নকৰে তেখেতলোকে চাৰ্জশ্বিট দিয়ে সেই আসামীবিলাক যিসকল গঁড় চিকাৰী আছে তেখেতলোক বাচি যায় বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত আৰু মৰিগাঁৱৰ পৰা অজয় পাল নিউজ 18 অসম নৰ্থ ইষ্ট ৰাছিয়াৰ বিশ্ববিদ্যালয়ত অচিনাক্ত বন্দুকধাৰীৰ বন্দুকধাৰীটোৰ সন্ত্ৰাসৰ বাবে অট্টালিকাৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা চলালে বহু শিক্ষাৰ্থীয়ে এই ঘটনাত 8জন লোক নিহত হোৱাৰ লগতে আহত হয় প্ৰায় 20 জন লোক অপমৃত্যুৰ ভয় এটা কেইবা মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াইছে ইজনৰ পিছত সিজন লোকে ইয়াতো আছে ভয় হাত ভৰি ভগাৰ ভয় প্ৰাণ হেৰুৱাৰ আশংকা তথাপি যেই যেনেকৈ পাৰিছে খিৰিকীৰে বাহিৰলৈ ওলাই তললৈ জঁপিয়াইছে কাৰণ পিছফালৰ পৰা ভাহি অহা এই গুলীৰ শব্দ ইয়াৰ ৰাছিয়াৰ এখন বিশ্ববিদ্যালয়ৰ দৃশ্য চিটি অফ পাৰ্মৰ এখন বিশ্ববিদ্যালয়খনত হঠাতে এটা বন্দুকধাৰীয়ে সন্ত্ৰাস চলায় এফালৰ পৰা গুলী চালনা কৰি যায় অচিনাক্ত বন্দুকধাৰীটোৱে আৰু আতংকিত হৈ পৰে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকল গুলী খোৱাৰ ভয়ত এইদৰে যেই যেনেকৈ পাৰে তললৈ জঁপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে এই ঘটনাত 8জন লোক নিহত হোৱাৰ লগতে আহত হয় প্ৰায় 20 জন লোক বৰ্তমান ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৰাছিয়াৰ তদন্তকাৰী সংস্থাই নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰোল বল ৰোলাৰ স্কেটিঙত উজলি উঠিছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু অভিনেত্ৰী আইমি বৰুৱাৰ সন্তান বীৰ আৰু জিগি
দুয়োৱে গুৱাহাটীত সামৰণি পৰা সদৌ গুৱাহাটী স্পীড স্কেটিং প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰে। খেলপথাৰত বীৰ আৰু জিগিৰ চমক। ৰোলাৰ স্কেটিঙত স্বৰ্ণ জয় দুই ভাতৃভক্তিৰ। অথৰ্ব অৰ্জুন হাজৰিকা বীৰ আৰু আৰোহী আদিৰা হাজৰিকা জিকি। দুয়োৱে চমক সৃষ্টি কৰিছে সদৌ গুৱাহাটী স্পীড স্কেটিং প্ৰতিযোগিতাত। ভৰিত স্কেটিঙৰ জোতা পিন্ধি সকলোতকৈ আগে ভিক্টৰী পইণ্টত গৈ উপস্থিত হোৱা বীৰ আৰু জিগি হ'ল মন্ত্ৰী পীযুষ হাজৰিকা আৰু অভিনেত্ৰী আইমী বৰুৱাৰ সন্তান। পীযুষ আইমীৰ পুত্ৰ বীৰ আৰু কন্যা জিগিয়ে দেওবাৰে গুৱাহাটীৰ ছুপাৰ মাৰ্কেটত সামৰণি পৰা সদৌ গুৱাহাটী স্পীড স্কেটিং প্ৰতিযোগিতাত অংশ লৈ নিজ নিজ শাখাত স্বৰ্ণ পদক অৰ্জন কৰে। 6 বছৰীয়া বীৰে প্ৰতিযোগিতাৰ 9 বছৰ অনুৰ্ধৰ শাখাত অংশগ্ৰহণ কৰি তেওঁ খেলুৱৈৰ জীৱনৰ 7মটো স্বৰ্ণ পদক পাবলৈ সক্ষম হৈছে। ইফালে ককায়েকক চাই চাই লকডাউনৰ সময়ত ঘৰতে স্কেটিং শিকা 3 বছৰীয়া জিগিয়ে 5 বছৰ অনুৰ্ধৰ শাখাত জীৱনৰ প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি প্ৰথম স্থানেৰে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই কথা নিউজ 18ক জনালে অসম ৰোল বল সন্থাৰ সাধাৰণ সম্পাদক ভূমিধৰ বৰ্মনে। 3 বছৰ ধৰি বিয়া আমাৰ তাত প্ৰেক্টিছ কৰিছে, দিছপুৰ স্কেটিঙত প্ৰেক্টিছ কৰি আছে। আৰু শেহতীয়া যি লকডাউন চলি আছিল, লকডাউন টাইমত আমাৰ কোচ এজন আমি তাত এপইণ্ট কৰিছিলোঁ বীৰক স্পেচিয়েল ট্ৰেইনিং এটা দিয়াৰ কাৰণে। কাৰণ ক'ভিড পৰিস্থিতিৰ কাৰণে ফিল্ডলৈ আমাৰ প্ৰেক্টিছো বন্ধ আছিল। সেই সময়ত বীৰৰ লগতে কি হ'ল অনেক জিগি একেলগে তাইও মানে প্ৰেক্টিছ কৰা আৰম্ভ কৰে। আৰু লাষ্ট যিখন যোৱাকালি যিখন টুৰ্ণামেণ্ট হৈ গ'ল তাত দুয়োটাই গ'ল্ড মেডেল পাইছে। এইটো আমাৰ কাৰণে আৰু সৌভাগ্যৰ কথা। আৰু এইটো কাৰণে সৌভাগ্যৰ কথা যে স্পৰ্টছটো সকলো শ্ৰেণীৰ মানুহৰ কাৰণে। আৰু ইয়াত আমি বা তেখেতসকলেও নাভাবে যে আমিও কেতিয়াও ট্ৰিট নকৰোঁ যে মন্ত্ৰীৰ সন্তান, আৰু তেখেতসকলেও নাভাবে যে আমাৰ সন্তান মানে মন্ত্ৰীৰ সন্তান অলপ ভালকৈ ট্ৰিট কৰিব লাগে। বাকী বাচ্চাবিলাকক যেনেকুৱা ট্ৰিট কৰা হয় তেখেতসকলকো তেনেকুৱা তেখেত পীযুষ হাজৰিকাৰ বীৰ আৰু জিগি পীযুষ হাজৰিকা আৰু অভিনেত্ৰী আইমী বৰুৱাৰ সন্তান। এই ৰোল বল আৰু ৰোলাৰ স্কেটিং ইভেণ্টটো অলিম্পিক গেমছত অন্তৰ্ভুক্ত হৈছে। সেয়ে ভালদৰে অনুশীলন কৰিলে বীৰ আৰু জিগিয়ে ক্ৰীড়া ক্ষেত্ৰত সফল হ'ব বুলি কয় ভূমিধৰ বৰ্মনে। যথেষ্ট টেলেণ্টো আছে, বীৰৰ যথেষ্ট টেলেণ্ট দেখিছোঁ। কাৰণ জিগিটো আজি হাৰ্ডলি 2-3 মাহ হ'ল তাই প্ৰেক্টিছ কৰিব, কিন্তু বীৰে যোৱা 3 বছৰ ধৰি প্ৰেক্টিছ কৰিছে, তাৰ ফিউচাৰ আছে। আৰু এতিয়াতো গমেই পাইছে যে মডাৰ্ণ অলিম্পিকত আপোনাৰ চব মডাৰ্ণ গেমবিলাক ইনক্লুড হৈ আছে। অদূৰ ভৱিষ্যতে ধৰক এইটো প্ৰেক্টিছ আৰু অব্যাহত ৰাখিলে এটা দিনত অলিম্পিকো খেলিব। সম্প্ৰতি নতুন দিল্লীত থকা পিতৃ পীযুষ হাজৰিকা আৰু মাতৃ আইমী বৰুৱা পুত্ৰ বীৰ আৰু কন্যা জিগিৰ সফলতাত উৎফুল্লিত। প্ৰাইম টাইম 18ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।